চৰ-চাপৰি সাহিত্য পৰিষদ আৰু চৰ-চাপৰি অসমীয়া সমাজৰ হৈ আগন্তুক লোকপিয়ল সন্দৰ্ভত বিশেষকৈ মাতৃভাষা আৰু জাতীয় পৰিচয় সন্দৰ্ভত আমি আজি সংবাদমেলৰ আয়োজন কৰিছোঁ। এই সংবাদমেলত আমাৰ অনেক বিশিষ্ট লোক উপস্থিত আছে। চৰ-চাপৰি জীৱনৰ পৰা আৰম্ভ কৰি আমাৰ মৰিয়নি নাগৰিক সমাজৰ নেকিবুল ইছলাম, আমাৰ তাজৰ আলী আহমেদ তেখেত ওদালগুৰি শাখা সাহিত্য সভাৰ জিলা সাহিত্য সভাৰ সভাপতি, আমাৰ শেখ ৰহমতুল্লাহ অসমীয়া সাহিত্য সন্মিলনী, আৰু আমাৰ মঞ্চত আছোঁ আমি চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি বিশিষ্ট কবি খবিৰ আহমেদ, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি বিশিষ্ট সাহিত্যিক ডক্টৰ হাফিজ আহমেদ, চৰ-চাপৰি অসমীয়া সমাজৰ সভাপতি বিশিষ্ট সংগীত শিল্পী দোষ্ট হবিবুৰ ৰহমান, আৰু মই চৰ-চাপৰি অসমীয়া সমাজৰ প্ৰধান সম্পাদক ইছমাইল হুছেইন। আমি আজিৰ যি সংবাদমেল আয়োজন কৰিছোঁ, এই সংবাদমেলৰ মূল উদ্দেশ্য হ'ল অসমীয়া ভাষাক কেন্দ্ৰ কৰি অসমীয়া জাতিক শক্তিশালী কৰিবলৈ লোকপিয়লত আমি কি ধৰণৰ ভূমিকা ল'ম এই বিষয়ে আজি আলোচনা কৰিবলৈ সংবাদমেলৰ আয়োজন কৰিছোঁ। সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাই মই অসম চৰ-চাপৰি সাহিত্য সভাৰ সভাপতি খবিৰ আহমেদ ডাঙৰীয়াক সংবাদমেলৰ বিবৃতি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আগন্তুক লোকপিয়লত ভাষিক আৰু জাতীয় পৰিচয় সন্দৰ্ভত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ হৈ সংবাদমেলৰ বিজ্ঞপ্তি 12 জুন 2026 চন পুৱা 11 বজা গুৱাহাটী প্ৰেছ ক্লাব। আয়োজক সংগঠন অসম চৰ-চাপৰি সাহিত্য সভা, চৰ-চাপৰি সাহিত্য পৰিষদ অসম আৰু চৰ-চাপৰি অসমীয়া সমাজ। আজিৰ সংবাদমেলত উপস্থিত থকা শ্ৰদ্ধেয় সাংবাদিকসকল আৰু সন্মানীয় সুধী সমাজ, আটাইলৈ নমস্কাৰ জনাই আগন্তুক লোকপিয়ল সন্দৰ্ভত চৰ-চাপৰিৰ অসমীয়া মুছলমান সমাজৰ ভাষাগত স্থিতি আৰু জাতীয় পৰিচয় সন্দৰ্ভত আজি আমি যি সংবাদমেলৰ আয়োজন কৰিছোঁ তাৰ মূল কথাখিনি সংবাদ মাধ্যমত প্ৰচাৰৰ অৰ্থে আপোনালোকক অৱগত কৰোৱাব খুজিছোঁ। অসমৰ চৰ-চাপৰিৰ অসমীয়া মুছলমান যিসকলক বিভিন্ন সময়ত পমুৱা, ন-অসমীয়া, লৌহিত্য সম্প্ৰদায়, লুইতপৰীয়া অসমীয়া, অভিভাষী অসমীয়া, ভাটিয়া, পূৰ্ববংগীয় মূলৰ অসমীয়া, মিয়া আদি বুলি বিভিন্নজনে বিভিন্ন দৃষ্টিকোণৰ পৰা অভিহিত কৰি আহিছে। তেওঁলোকৰ পূৰ্বপুৰুষে 1899 চনৰ পৰাই অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি অসমীয়া ভাষা সাহিত্য, সংগীত, সংস্কৃতিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি নিজকে অসমীয়া জাতিসত্তাৰ অংশীদাৰ কৰাৰ পিছত 1931 চনৰ পৰা লোকপিয়লত অসমীয়া ভাষাক ৰাজ্য ভাষা, মাতৃভূমিৰ ভাষা আৰু মাতৃভাষাৰ মৰ্যাদা প্ৰদান কৰি আহিছে। এই ধাৰা 2026-27 চনৰ লোকপিয়লতো অব্যাহত থাকিব। কুৰি শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকৰ পৰা পূৰ্বপুৰুষৰ সিদ্ধান্ত মতে লোকপিয়লত চৰ-চাপৰিবাসীৰ মাতৃভাষা অসমীয়া আছিল, মাতৃভাষা বৰ্তমানেও অসমীয়া আছে আৰু ভৱিষ্যতলৈ মাতৃভাষা অসমীয়া হৈয়েই থাকিব। সেয়ে চৰ-চাপৰিৰ অসমীয়া মুছলমান সমাজে কোনো ধৰণৰ ৰাজনৈতিক, সাম্প্ৰদায়িক, সম্প্ৰসাৰণবাদী আৰু বিভাজনবাদী শক্তিয়ে পাতি দিয়া ষড়যন্ত্ৰৰ ফান্দত ভৰি নিদিয়ে, তাৰ কাৰণে আমাৰ আহ্বান থাকিব। কাৰণ শতাধিক বছৰ ধৰি চৰ-চাপৰিৰ অসমীয়া মুছলমান সমাজে অসমীয়া ভাষাক অসমৰ গৰিষ্ঠ সংখ্যক লোকৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ যি নীৰৱ আৰু সৰৱ সংগ্ৰাম, তাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰি আহিছে আৰু আগন্তুক দিনতো সেই সংগ্ৰাম অব্যাহত থাকিব। 1919 চনত অসম সাহিত্য সভাৰ সভাপতি কালিৰাম মেধিয়ে তেওঁৰ অভিভাষণত অসমীয়া ভাষা কেৱল হিন্দুৰ ভাষা নহয়, মুছলমানৰো সম্পত্তি বুলি কোৱা কথাষাৰি 1926 চনত মৈমিনছিঙীয়া মুছলমানক অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ
অসম সাহিত্য সভাই জনোৱা আহ্বান 1929 চনত অসম সাহিত্য সভাৰ অধিৱেশনত স্বৰ চাপৰিৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰা চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীত 1929 চনৰ অধিৱেশনত অসমৰ ৰাজ্যপালে স্বৰ চাপৰিৰ জনসাধাৰণক অসমীয়া ভাষা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বান 1940 চনৰ 29 আগষ্টত গুৱাহাটীৰ কাৰ্জন হলৰ মুকলি প্ৰাংগণত অসমীয়া অম্বিকাগিৰি ৰায়চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ প্ৰস্তাৱ 1940 চনত স্বৰ চাপৰিৰ 9 গৰাকী মুখীয়াল লোকে 1941 চনৰ লোকপিয়লত স্বৰ চাপৰিৰ জনসাধাৰণৰ মাতৃভাষা অসমীয়া বুলি লিখিবলৈ তেতিয়াৰ অসমৰ প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ 1941 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই স্বৰ চাপৰিৰ মুছলমান সমাজক ন অসমীয়া ময়মনসিঙীয়া বুলি অসমীয়াত একাত উক্তিত কবিতাৰ মাজেৰে দিয়া স্বীকৃতিৰ মাজেৰে আহি 1931, 1941, 1951 আৰু 1961 চনৰ লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষাৰ মৰ্যাদা দি স্বৰ চাপৰিৰ জনসাধাৰণে ভাষাকেন্দ্ৰিক অসমীয়া জাতিৰ সৈতে চামিল হৈ আহিছে। আনকি 1960 আৰু 61 চনৰ ৰাজ্যভাষা আন্দোলন 1972 চনৰ মাধ্যম আন্দোলনত স্বৰ চাপৰিৰ জীৱনধাৰাৰ সৈতে জড়িত একাধিক লোকে শ্বহীদৰ ৰূপত প্ৰাণ বলিদান দি অসমীয়াত্বৰ এক শক্তিশালী অংশীদাৰ হৈছে। সেয়েহে স্বৰ চাপৰিৰ জীৱনধাৰাৰ সৈতে জড়িত মুছলমান সমাজক যি নামেৰেই নামাতক কিয় তেওঁলোকৰ জাতীয় পৰিচয় অসমীয়া, ইয়াৰ বিকল্প অন্য পৰিচয় স্বৰ চাপৰিৰ মুছলমানৰ নাই। সেয়ে আমি অসম স্বৰ চাপৰি সাহিত্য সভা, স্বৰ চাপৰি সাহিত্য পৰিষদ অসম আৰু স্বৰ চাপৰি অসমীয়া সমাজৰ তৰফৰ পৰা স্বৰ চাপৰিৰ মুছলমান সমাজৰ প্ৰায় 70-80 লাখ জনসাধাৰণৰ হৈ আহ্বান জনাওঁ যে এই বৃহৎ জনগোটটোক বৈষম্য আৰু সন্দেহৰ চকুৰে নেচাই সদ্ভাৱনাৰে আঁকোৱালি লৈ আগবাঢ়ি গৈ আমি অসমীয়া সমাজ আৰু অসমীয়া জাতিৰ পৰিসৰ অধিক শক্তিশালী আৰু ভাষিক স্থিতিক অধিক সমৃদ্ধ কৰিব পাৰোঁ। জয় অসমীয়া ভাষাৰ জয়, জয় অসমীয়া জাতিসত্তাৰ জয়। আহ্বায়ক মণ্ডলীৰ হৈ খবিৰ আহমেদ, সভাপতি অসম স্বৰ চাপৰি সাহিত্য সভা, ডক্টৰ হাফিজ আহমেদ, সভাপতি স্বৰ চাপৰি সাহিত্য পৰিষদ, ইছমাইল হুছেইন, প্ৰধান সম্পাদক স্বৰ চাপৰি অসমীয়া সমাজ। ধন্যবাদ। আজি আপোনালোকক দেখুৱাবলৈ মই গৌৰৱবোধ কৰিছোঁ। এয়া স্বৰ চাপৰি জনগোষ্ঠী, যাক আমি জোলা বুলি কওঁ। স্বৰ চাপৰিত যিকেইটা জনগোষ্ঠী আছে, 9টা গোট, সেই জোলাসকলে এই গামোচা তৈয়াৰ কৰে। এইটো হ'ল আমাৰ দৰা গামোচা, গুণাকটা, আনাকাটা গামোচা। এইটো আমাৰ কামৰূপ জিলা, নলবাৰী জিলা, বৰপেটা জিলাত আমাৰ কয়াকুছি অঞ্চলৰ ভক্তৰডবাৰ পৰা যায়, চলি আছে। এই যে আমাৰ বিহুৱান দেখিছে, ইয়াৰ বাদে অন্য কোনো বিহুৱান আমি ব্যৱহাৰ নকৰোঁ। এয়া আমাৰ কয়াকুছিৰ শিপিনীয়ে বোৱা, দুয়োফালে আছোঁ। এয়া গুটি ফুলৰ বিহুৱান, গামোচা। এইবোৰ বহুতে ভাবে যে স্বৰ চাপৰি জনসাধাৰণে দোকানৰ পৰা কিনিছে। নহয়, এইবোৰ আমি নিজে ঘৰত বৈ, তাঁতশালত বৈ এই অভিযানটো চলি আছে। কিন্তু চৰকাৰৰ ফালৰ পৰা বা ৰাজনৈতিক প্ৰতিনিধিসকলৰ ফালৰ পৰা যদি সদিচ্ছা থাকে আৰু বেছি সদিচ্ছা দেখুৱায়, তেনেহ'লে অসমখন সম্পূৰ্ণ সলনি হৈ পৰিব। কৰ্ম সংস্কৃতি, ভাষা সাহিত্য সংস্কৃতি আৰু এতিয়া যিবোৰ বিভাজন আৰম্ভ হৈছে, জনগোষ্ঠীয় বিভাজন, এইটো স্বৰ চাপৰিক লৈ বা অন্য জনগোষ্ঠীক লৈ, এইবোৰ নাইকিয়া হ'ব। আমি অসমখন এখন শান্তিৰ অসম বিচাৰোঁ, সমন্বয়ৰ অসম বিচাৰোঁ আৰু ভৱিষ্যতে যাতে আমি অসমীয়া হিচাপে মেৰুদণ্ড পোন কৰি চলিব পাৰোঁ। বিহু আমাৰ, শংকৰী ঐতিহ্যও আমাৰ, যিখিনি আমাৰ ধৰ্মনিৰপেক্ষ সমল আছে, যিখিনি আমাৰ ভাষাৰ লগত সম্পৰ্কিত, সেইখিনি আমি গ্ৰহণ ইতিমধ্যে কৰিছোঁ। সেইখিনি আমাৰ চৰ্চা চলি আছে আৰু ভৱিষ্যতেও চলি থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।